নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু কি জানে বেলেগে ভিডিঅ' যেতিয়াই বনায় তাৰ লগে লগে আপলোড কৰি দিয়ে আৰু এইটো ভিডিঅ' মোৰ কেতিয়া জানেনে সৰস্বতী পূজাৰ দিনা আৰু চাওকচোন মই আপলোড কৰি দিছোঁ এতিয়া আকৌ শিৱৰাত্ৰিয়ে পাবহি তো তাই মানে সৰস্বতী পূজাৰ কাৰণে ওলাবৰ কাৰণে মোক মেকআপ এটা কৰি দিব মাতিলে আজিকালি কি জানে একেবাৰে সৰু টিকলিজনীও যে জানে সৰস্বতী পূজাৰ দিনা অকণ মেকআপ কৰি যাব লাগে বুলি তো তাৰ আইতাকে মোক একেবাৰে ফোন কৰি একদম 3 দিনমানৰ মানে 5 দিনমানৰ আগৰ পৰা কৈ আছে যে মানে কোনোমতে মেকআপটো কৰি দিবি নহ'লে বোলে আইতাকক বোলে নাতিনীকে কলিজা খাব আৰু মইনো কি ক'ম ন মোৰো উপায় নাই তেনে হ'ব দিয়ক মই যাম বুলি কৈ আজি আহিলোঁ মেকআপটি কৰিবৰ কাৰণে আৰু তাই ইমান মৰম লগা নহয় আৰু ইমান ধুনীয়াকৈ পাতি দিছে একেবাৰে ডাঙৰ ছোৱালীজনীৰ নিচিনা তো আমাৰ দিনতে ভাল আছিলে নহয়নে একেবাৰে চিম্পুলকৈ এযোৰ পিন্ধিছিলোঁ মেকআপ চেকআপৰ টেনশ্যন নাছিলে আৰু তেতিয়া যেনিবা মেকআপ ইমান এটা ওলোৱাও নাছিলে আৰু এতিয়া সময়ৰ লগতে সকলোখিনি চেঞ্জো হৈ যায় বাৰু আৰু এইফালে মুখৰ মেকআপটো হৈ গ'ল একেবাৰে চিম্পুলত দিছোঁ কাৰণ বেছি হেভি মেকআপটো কৰা ভাল নহয় আৰু যিহেতু তাহাঁতৰ স্কিনবিলাক একেবাৰে কোমলীয়া তো মানে একেবাৰে পাতলকৈ লাইটৰে দিছোঁ আৰু এইফালে চুলিখিনি বোলে তাক ষ্ট্ৰেইট কৰি দিব লাগে তো অলপমান পাতলকৈ ষ্ট্ৰেইট কৰি দিছোঁ আৰু এতিয়া চুলি কি কয় তাই মানে যেনেকৈ মন যায় তেনেকৈ দি দিব কৈছে চ' তাই মানে একো তেনেকৈ কোৱা নাই যে আমুক মেকআপটো ধুনীয়া লাগিছে সঁচাকেতো আৰু এইফালে আমাৰ বিউটি কুইন টিকলিজনী ৰেডি ওলাই যাবলৈ আৰু মেখেলা চাদৰযোৰ পিন্ধাই দিব দিলে তো কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু মই চুলিখিনি একেবাৰে ষ্ট্ৰেইট কৰি দিয়া নাই কাৰণ চুলিখিনি নহ'লে বেয়া হৈ যাব ইমান হিট দিলে কাৰণ তাহাঁতৰ এতিয়া বয়সটো বহুত বেছি কম আৰু এইফালে চব ওলাই আহিলে তো কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই মেকআপটো তো আজিলৈ আহিছোঁ বাই বাই